জয় মা চামুণ্ডা 1 আগষ্ট 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শাওণ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথি। দিনটোত নক্ষত্ৰ পৰিব স্বাতি নক্ষত্ৰ, কৰণ পৰিব বৃষ্টিকৰণ আৰু গণেশকৰণ আৰু যোগ পৰিব শুভ যোগ। আজি অভিজিত মুহূৰ্তৰ সময়টো হ'ব দুপৰীয়া 12 বজাৰ পৰা দুপৰীয়া 12:54 লৈকে আৰু ৰাহুকালৰ সময়টো হ'ব 10:45 পুৱাৰ পৰা 12:27 দুপৰীয়ালৈকে আৰু আজি দিনটোত দিশফুল পশ্চিম দিশত থাকিব। আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব পতিহীনা যোগটো শুভ যোগ নহয়, সেই কথাটো আপোনালোকে জানি লোৱাটো উচিত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ ভিডিঅ'টোৰ শেষত আমি সদায় কিবা এটা নহয় কিবা এটা সূত্ৰ আলোচনা কৰি যাওঁ। আৰু ভিডিঅ' মই ৰেগুলাৰ কণ্টিনিউ বনাব পৰা নাই, শাৰীৰিক অসুস্থতাৰ কাৰণে ভিডিঅ' কণ্টিনিউ হোৱা নাই। তাৰ কাৰণে মই আপোনালোকৰ আগত ক্ষমা খুজিছো, ক্ষমা কৰিব সেইটো কাৰণে, কাৰণ ইমানে অসুস্থতা চলি আছে, মাজতে ভিডিঅ'বিলাক গেপ কৰি আছে। ৰাশিফলৰ ভিডিঅ'বিলাক হয়তো বহুতে সেইটো বেয়া পাইছে। অকণমান শৰীৰটো সুস্থ হোৱালৈকে এইটো চলি থাকিব। শৰীৰটো যেতিয়া পুৰা সুস্থ হ'ব আকৌ কণ্টিনিউ ৰেগুলাৰ আপোনালোকে ভিডিঅ' পাই থাকিব। এতিয়া আমি প্ৰথমতে মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিলোঁ। মেষ ৰাশিৰ কাৰণে আজি আপোনালোকে যিকোনো পৰিস্থিতিত যদি আপোনালোকে কাবু পাই লয়, যিকোনো পৰিস্থিতিত আপোনালোকে যদি ধৰক চম্ভালিব পাৰি যায় বা চিটুৱেশ্যনটো কণ্ট্ৰল কৰাৰ যদি ক্ষমতা আহি যায়, তেতিয়াহ'লে আপোনালোকৰ যিটো মনত থকা ভয়টো সেইটো নাইকিয়া হৈ যাব। আৰু চিটুৱেশ্যনটো অকণমান কণ্ট্ৰলত নহালৈকে, যিকোনো বেয়া চিটুৱেশ্যনৰ কথা কোৱা হৈছে, তেতিয়ালৈকে আপোনালোকে ধৈৰ্য ধৰিব লাগিব। কোনো কাম দৌৰাদৌৰিত নকৰিব, দৌৰাদৌৰিত কাম কৰিলে আজি বেয়া হ'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি থাকিব। ধনৰ দিশটো একেবাৰে বেয়া, ধন বিষয়ক কোনো ধৰণৰ ডিচিশ্যন আজি দিনটোত নোলোৱাটো ভাল হ'ব। পৰিবাৰ মধ্যতো বৰ এটা সন্তুষ্টি দেখিবলৈ নাপাব। পৰিয়ালত অকণমান কিবা কিবি চলি থাকিব পাৰে, যিবিলাকে আপোনালোকক মানসিক অশান্তি দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত উত্তম স্থিতি দেখুৱাইছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজি সুখী হ'ব পাৰিব বা মনত ছেটিছফেকশ্যন পাব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে মনোপুত পৰিণাম নোপোৱাৰ কাৰণে অকণমান হতাশ নিৰাশ হ'ব লগা হ'ব পাৰে, কিন্তু অকণমান ৱেইট কৰক, বেছি দৌৰাদৌৰি নকৰিব। যিকোনো বস্তুত যিকোনো চিটুৱেশ্যনত অকণমান ধৈৰ্য ধৰাটো উচিত। বৈবাহিক জীৱনত আপোনালোকে সুখেৰে দিনটো অতিবাহিত কৰিব পাৰিব। ইজনে সিজনৰ প্ৰতি মৰম কেয়াৰ সকলো ধৰণৰ যিখিনি লাগে আৰু ধৰক বৈবাহিক জীৱন এটাত ইজনে সিজনৰ কাৰণে সেইখিনি আপোনালোকে পাব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনাৰ ইচ্ছা, আপোনাৰ মহত্বাকাংক্ষাবিলাকে আজি এটা ষ্টেজ পাব। ক'বলৈ গ'লে দেখুৱাবৰ কাৰণে বা ছাকচেছ হ'বৰ কাৰণে আজি আপোনালোকে অকণমান সফলতাৰ ওচৰ চাপিবলৈ যেন পাইছে, তেনেকুৱা অনুভৱ কৰিব পাৰে। এনেকুৱা কিছুমান সমস্যা যিবিলাকৰ সন্মুখীন আপোনালোকে হ'ব লগা হ'ব পাৰে, কিন্তু সেই সমস্যাবিলাকেও আপোনালোকক বেছি জীৱনত প্ৰভাৱ নেপেলাই সেইবিলাকো আপোনালোকে চলিউশ্যন কৰিব পাৰিব। যথাৰ্থবাদী যোজনাবিলাক বনাবলৈ চেষ্টা কৰক। ফেক যিবিলাক আপোনালোকৰ ইমেজিনেশ্যন বা ফেক আপোনালোকৰ যিবিলাক ধৰক মানুহৰ সপোন ৰচি থাকে এনে মনতে, কিন্তু ফেক যিবিলাকৰ কোনো ৰিয়েলিটি নাই, তেনেকুৱাবিলাকত আপোনালোকে সময় বৰবাদ নকৰি পেলাই যথাৰ্থবাদী হ'বলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। স্বাস্থ্য আজি বেয়া থাকিব, স্বাস্থ্যক লৈ চিন্তা আপোনালোকৰ বনি থাকিব পাৰে। ধনৰ দিশটো আজি বৰ এটা মজবুত নাই দেখুওৱা। পৰিবাৰৰ স্থিতি সামান্য দেখুৱাইছে, ভাল ফল দেখুৱাব। পৰিয়ালত কোনোবা সদস্যৰ আগমন, অতিথিৰ আগমনো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজি অকণমান সকাহ পাব। ধুনীয়া এটা মুভমেণ্ট আপোনালোকে একেলগে অতিবাহিত কৰিব পাৰিব, নিজৰ মনৰ কথাবিলাক পাতিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত উত্তম স্থিতি দেখুৱাইছে। ব্যৱসায় বাণিজ্যৰ সকলো ক্ষেত্ৰতে আপোনালোকে চকু দিব পাৰিব, বস্তুবিলাক বুজিব পাৰিব, ভালকে এনালাইচিছ কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ বহুত পজিটিভ পৰিণাম দেখা পাব। বৈবাহিক জীৱনতো আজি সুখময় স্থিতি দেখা গৈছে। ইজনে সিজনৰ প্ৰতি প্ৰবল স্নেহপূৰ্ণ বাতাবৰণ আজি থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আপুনি যদি জীৱনত সফলতা পাবলৈ হয়, তেতিয়াহ'লে আপোনালোকৰ চিন্তাধাৰাবিলাক, আপোনালোকৰ দৃষ্টিকোণবিলাক অকণমান চেঞ্জ কৰিব লাগিব, বদলিব লাগিব। আপোনাৰ কাম কৰাৰ ধং বা আপোনাৰ কাম কৰাৰ স্পীডে আজি আপোনাৰ জীৱনত ভাল প্ৰেৰণা দিব, প্ৰেৰিত কৰিব, জীৱনটো পজিটিভ আকাৰত প্ৰেৰিত কৰিব। আৰু আপোনালোকে আজি যথাৰ্থবাদী হ'ব, ভাল কথাবিলাক চিন্তা কৰিব, প্ৰেক্টিকেল হ'বলৈ চেষ্টা কৰিব। ইমেজিনেশ্যনৰ দুনিয়াত আপোনালোকে নাথাকিব। আপোনালোকৰ বিচাৰ বিমৰ্শবিলাক অকণমান মজবুত কৰিবলৈ বা পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। আপুনি যদি কিবা এটা বস্তু ধৰক এই ধৰণে চিন্তা কৰি আছে, অকণমান বেলেগ ধৰণেও চিন্তা কৰি চাবলৈ চেষ্টা কৰিব। সকলো পৰিস্থিতি বুজি পেলাই চিন্তা চৰ্চা এনালাইচিছবিলাক কৰিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। স্বাস্থ্য সুন্দৰ দেখুৱাইছে। ধনৰ দিশ একেবাৰে দুৰ্বল দেখুৱাইছে। ধনক লৈ পেলাই যিকোনো ডিচিশ্যন লওঁতে সাৱধান হ'ব। পৰিবাৰ মধ্যত সন্তুষ্টি বৰ এটা নেদেখুৱাব। পৰিয়ালৰ মাজত টুটু মেমে হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে মধ্যম স্থিতিৰে আজি দিনটো পাৰ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উত্তম স্থিতি দেখা গৈছে। বৈবাহিক জীৱনতো সুকলমে আপোনালোকে দিনটো অতিবাহিত কৰিব পাৰিব। ঘৰুৱা সমস্যা, ল'ৰা ছোৱালীৰ লগত জড়িত সমস্যাবিলাকত ব্যস্ত থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম।
কৰ্কট ৰাশিৰ কাৰণে মানসিক দৃঢ়তাটো আপুনি মজবুত কৰিব লাগিব। মানসিক দৃঢ়তাটো যে আপোনাৰ কম, আপুনি যে বেছিকে সকলো ডিচিশ্যন যে আৱেগপূৰ্ণভাৱে লয়, সেই বস্তুটো আপোনাৰ ৰাশি হিচাপত চৰিত্ৰ হিচাপত সেইটো হয়, কিন্তু সেইটো আপুনিও একচেপ্ট কৰিব লাগিব। আপুনি নিজে একচেপ্ট কৰিব লাগিব যে আপোনালোকৰ মানসিক দৃঢ়তাটো কম, সেই বস্তুটো নিজে বঢ়াবলৈ চেষ্টা কৰিব লাগিব। সৰু সুৰা একদম যিবিলাক একদম সামান্য কথা, যিবিলাক নৰ্মেলি সামান্য কথা বেলেগ 10 জনৰ কাৰণে, সেইটো আপোনালোকৰ কাৰণে বৰ এটা গুৰুতৰ যেন বস্তু হৈ পৰে, সেই বস্তুটোৰ পৰা আপোনালোকে ওলাবলৈ চেষ্টা কৰিব লাগিব। মানসিকভাৱে আপোনালোকে যেতিয়া দৃঢ়তাটো বৃদ্ধি কৰিব, সেইটো এতিয়া দৃঢ়তাটো কেনেকৈ বৃদ্ধি কৰিব? আধ্যাত্মিক সহায়ো আপোনালোকে ল'ব পাৰে, যিকোনো স্তোত্ৰ মন্ত্ৰ এনেকুৱা পাঠৰ সহায়ো আপোনালোকে ল'ব পাৰে, বা যিকোনো ধৰ্মীয় গ্ৰন্থ আপোনালোকে পাঠ কৰাৰো আপোনালোকে সহায় ল'ব পাৰে। মন্ত্ৰ স্তোত্ৰ নহয় ধৰক গীতা পাঠকে কৰিলে বা কিবা কৰিলে, তেনেকৈ আপোনালোকে বঢ়াব লাগিব। এদিনততো নাবাঢ়িব ন, লাহে লাহে আপোনালোকে প্ৰেক্টিচ কৰি পেলাই বঢ়াব লাগিব। ধন লাভৰ স্থিতি আপোনালোকৰ কাৰণে আজি বনিছে। ধন যদি নিৱেশো কৰে আজি লাভৱান হ'ব পাৰিব। ধনৰ দিশটো আজি মজবুত দেখুৱাইছে। ধনক আজি আপোনালোকে ভালকে ইউজ কৰক। ধনৰ জৰিয়তে আপোনালোকে সফলতা প্ৰাপ্তিৰ ৰাস্তালৈ গতি কৰিব পাৰিব। পৰিবাৰৰ সম্পূৰ্ণ ছাপোৰ্ট থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আজি কোনো ধৰণৰ ডিষ্টাৰ্বেঞ্চ নাপাব। সুকলমে আপোনালোকৰ দিনবিলাক পাৰ হ'ব। আজি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত উন্নত মানদণ্ডৰ ফল দেখিবলৈ পাব। লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো খুব ভাল ফল দেখিবলৈ পাব। ব্যৱসায়ত আপোনালোকে যেনেকৈ ভাবিব তেনেকৈ বস্তুবিলাক গ্ৰ'থ হ'ব। আৰু ব্যৱসায় ক্ষেত্ৰত আপোনালোকে আজি নতুন নতুন কিবা বস্তু মানে ধৰক আইডিয়া টাইপৰ আৰু অকণমান এনালাইচিছ কৰি পাব পাৰিব। আপোনালোকে আজি বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব ভাল দিন দেখিবলৈ পাব। আৰু বৈবাহিক ক্ষেত্ৰত যে আপোনালোকে যে এটা আজাদী পাইছে বা মানসিক যে শান্তি পাইছে, সেই বস্তুটো আপোনালোকে আজি অনুভৱ কৰিব পাৰিব। ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ, কোনো ধৰণৰ বেলেগ আলজাল নোহোৱাকৈ আপোনালোকে ৰিলেক্স কৰিব পাৰিব। যিমানটো সময় আৰাম কৰিম বুলি ভাবিব, সিমানটো সময় আপোনালোকে আৰাম কৰিব পাৰিব। মাংস পেশীবিলাকক অকণমান আজি ৰিলেক্স দিব লাগিব। আৰাম কৰি পেলাই এনাৰ্জিখিনি আকৌ আপোনালোকে মানে বেকআপ দি লোৱাৰ নিচিনা হ'ব। আজি আপোনালোকে কিছুমান এনেকুৱা কামত নোসোমাব যিবিলাকত নেকি মানসিক ষ্ট্ৰেছ হয়। কাৰণ শৰীৰটোক যদি আপোনালোকে আৰাম দিছে, মানসিকভাৱে যদি আপুনি আৰাম পোৱা নাই, তেতিয়াহ'লে সেই একে কথা হয়, আৰাম পোৱা নোপোৱা একে হয়। আজি স্বাস্থ্য ক্ষেত্ৰত ঠিকে দেখুৱাইছে। স্বাস্থ্য আপোনালোকৰ ঠিকে যাব। লগতে ধনৰ দিশটো মজবুত থাকিব। আজি যদি ক'ৰবাত নিৱেশ আদি কৰে ভাল ফল পাব। পৰিবাৰ মধ্যতো সন্তুষ্টি আপোনালোকৰ বনিব পাৰিব। পৰিবাৰৰ সকলো মানুহৰ পৰা ছাপোৰ্ট পাব। প্ৰেমৰ ক্ষেত্ৰত অশান্তি এটা মানসিকভাৱে পাব। লগতে প্ৰেমৰ ক্ষেত্ৰত অকণমান ইনচিকিউৰ আজি ফিল কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে অসুবিধা আজি বিশেষ নাপাব। কিবা যদি অসুবিধা চলিও আছিলে সেইবিলাক আপোনালোকৰ ৰিকভাৰী হ'ব। লগতে বৈবাহিকত আজি অকণমান মানসিক অসন্তুষ্টি থাকিব পাৰে। লগতে আপোনালোকৰ কিছুমান সৰু সুৰা প্ৰব্লেম এনেকুৱা ঘৰৰ যিকোনো এজন সদস্যৰ লগত জড়িতও হ'ব পাৰে, ল'ৰা ছোৱালীৰ লগত জড়িতও হ'ব পাৰে, তেনেকুৱাবিলাকে অকণমান ডিষ্টাৰ্ব কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে অকণমান নিজকে বুজাব লাগিব, কথাবিলাকত নিজকে কণ্ট্ৰল কৰিব লাগিব, অকণমান নিজকে উৎসাহ দিব লাগিব, প্ৰেৰিত কৰিব লাগিব জীৱনৰ গোটেই সংঘৰ্ষবিলাক কৰি পেলাই আগবাঢ়ি যোৱাৰ কাৰণে। নিজকে প্ৰেৰিত কৰাটো বহুত টান। মানুহে কি হয়, পৰিস্থিতিত যেতিয়া পৰে আল্টিমেটলি বেছিভাগ মানুহে নিজকে কণ্ট্ৰল কৰি লয় বা নিজকে প্ৰেৰণা দিবলৈ ধৰে। কিন্তু কিছুমান তাৰ মাজতে কিছু পাৰ্চেণ্টেজ আছে নিজকো প্ৰেৰণা দিব নোৱাৰে, লোককো প্ৰেৰণা দিব নোৱাৰে। সেই ষ্টেজটো অকণমান ডেঞ্জাৰ হয়। আজি যদি আপোনালোকে নিৱেশ আদি কৰে তাত ছাকচেছফুল হ'ব পাৰিব। লগতে স্বাস্থ্য ক্ষেত্ৰত আজি ধুনীয়া স্থিতি দেখুৱাইছে। পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো উত্তম দিন আপোনালোকে দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যত উত্তম থাকিব দিন আপোনালোকৰ। ব্যৱসায়ৰ ক্ষেত্ৰত ক্লাইণ্টৰ লগত বা আপোনালোকৰ কৰ্মচাৰীবিলাকৰ লগত ৰিলেশ্যন আজি মজবুত হ'ব পাৰে। বৈবাহিক দিশতো আজি সন্তুষ্টি থাকিব। আপোনালোকৰ প্ৰফেচনেল লাইফ আৰু পাৰ্চনেল লাইফ দুইটা বেলেঞ্চ হৈ থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আপোনাৰ অতিৰিক্ত সময়বিলাক চখ পূৰা কৰাত আপোনালোকে খটুৱাব পাৰে বা চখ পূৰা কৰি কৰি আপোনালোকে কিছুমান সৰু সুৰা বেমাৰতো ভুগিব পাৰে। সেইবিলাকৰ ক্ষেত্ৰত খালি সাৱধান হ'ব। আজি এনেকুৱা কিছুমান কাম কৰক যিবিলাকে আপোনালোকক খুব মানসিক আনন্দ দিয়ে, কিন্তু মানসিক আনন্দ দিয়া কামবিলাক নিজৰ কাৰণে বা বেলেগৰ কাৰণে ক্ষতিকাৰক হ'ব যাতে নাপায় বা হ'ব যাতে নোৱাৰে ক্ষতিকাৰক হ'ব, সেই বস্তুটোত আপোনালোকে অকণমান গুৰুত্ব দিব লাগে। আজি আপোনালোকৰ গোটেই দিনটো আপোনালোকৰ কাৰণে খুব লাভজনক সিদ্ধ হ'ব। পইচা পাতিৰ ফালৰ পৰাও আপোনালোকৰ আজি জেব ভৰপূৰ হৈ থাকিব। আজি পইচা পাতিক লৈ ইমান এটা চিন্তা মনলৈ নাহে। যদিও বা ইমান নাই, তথাপিতো কিবা নহয় কিবাকে দিনটো মেনেজ হৈ যাব। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি থাকিব আৰু পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে প্ৰেমত নিৰাশা পাবলগীয়া নহ'ব। ব্যৱসায় ক্ষেত্ৰত খালি অকণমান মানসিক অশান্তি ভুগিব লাগিব। আজি আপোনালোকৰ বৈবাহিক স্থিতিৰ ফালৰ পৰাও ঘৰৰ দিনটোৰ কামবিলাক, দিনটোৰ বিভিন্ন ধৰণৰ বাতাবৰণবিলাক আপোনালোকে চলিউশ্যন কৰিও নিজলৈ অকণমান সময় উলিয়াব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনাৰ উদাৰ স্বভাৱৰ কাৰণে আপোনাৰ পৰিৱেশটো সন্তুলিত হৈ থাকিব। উদাৰ স্বভাৱৰ কাৰণে আজি আপোনালোকে সন্তুষ্টি পাব পাৰিব বা আপোনালোকৰ কাৰণে আকৌ বেলেগে সন্তুষ্টি পাব।
যিবিলাক বস্তুত আপোনালোকে মাথা ঘমাই পেলাই লাভ নাই সেই তেনেকুৱা বস্তুত মাথা ঘমাই নিজৰ এনাৰ্জিটো ডাউন নকৰিব আজি ধনৰ দিশটো আপোনালোকৰ কাৰণে বৰ এটা স্যাটিসফ্যাকশন দিয়া নহব পাৰে স্বাস্থ্য ঠিকে থাকিব পৰিবাৰৰ পৰা সাপোৰ্ট পাব প্ৰেমৰ ক্ষেত্ৰত বৰ এটা সন্তুষ্টি নাপাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অসন্তুষ্টি আপোনালোকৰ বনি থাকিব আৰু বৈবাহিকতো আপোনালোকে অকনমান টুটু মেমেৰ ফলত মানসিকভাৱে অকনমান টেনচনত থাকিব পাৰে সোনকালে হেতু ঠিক হ'ব কিন্তু তথাপিতো টেনচন আপোনালোকক দি যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ মোৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মানে ঘৰৰ কামবিলাক আপোনালোকে সাৱধানেৰে কৰিব কাম কৰোতে যাতে আপোনালোকে কতো সৰু সুৰাকে হলেও দুখ নাপায় সেই বস্তুটো আপোনালোকে চাব কিছুমান ঘৰুৱা বস্তু যিবিলাকত আপোনালোকে ধৰক ইগনোৰ কৰি আছে বহুত দিনৰ পৰা গুৰুত্ব দিয়া নাই সেইবিলাক আপোনালোকৰ কাৰণে গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰী হ'ব ঘৰুৱা কিছুমান বস্তুৰ পৰা আপোনালোকে দুখ পাব পাৰে সেইকাৰণে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ নিজৰ ধন সুৰক্ষিত কৰিবলৈ আজি অকনমান সৰু সুৰা বস্তুবিলাকত আপোনালোকে দৃষ্টি পেলাব লাগিব বা দৃষ্টিটো প্ৰগাঢ় কৰিব লাগিব আজি ধনৰ ক্ষেত্ৰত মজবুতি থাকিব কিন্তু ইমানো নহয় মধ্যম স্থিতি পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দিন দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰস্থিতি দেখুৱাইছে প্ৰেমক লৈ চিন্তা কৰিব নালাগে আজি যদি প্ৰেমৰ প্ৰস্তাৱো দিয়ে তেতিয়াহলে আপোনালোকে সফলতাই বেছিভাগ দেখিবলৈ পোৱা যেন ইংগিত কৰিছে ব্যৱসায় বাণিজ্যত আজি ভবামতে লাভ পাব আৰু বৈবাহিকতো আজি ঘৰুৱা কামৰ লগতে আপোনালোকে ইজনে সিজনক ঘৰুৱা কামত সহায় কৰিব যিকোনো পৰিস্থিতিৰ কাৰণে ভালকে আপোনালোকে আলোচনা কৰিব খালি অকনমান স্বাস্থ্যটো বেয়া থকাৰ কাৰণে অকনমান আনইজি ফিল কৰি থাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আপোনালোকে যাত্ৰা যদি কৰে তেতিয়াহলে নিজকে অকনমান বেছি ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে আপোনালোকৰ এনেকুৱা লাগিব পাৰে যেন যাত্ৰাটোৰ পৰা বিশেষ এটা লাভ নহব নেকি বাৰু যাত্ৰাটো এনে ব্যৰ্থ যাব নেকি বাৰু তেনেকুৱা ভাৱ আপোনালোকৰ মনত আহিব পাৰে নক্ষত্ৰৰ চাল আপোনাৰ কাৰণে আজি ঠিক নহয় গতিকে অকনমান সাৱধান হ'ব মানুহক ধন দিওঁতে সাৱধান পৰাপক্ষত ধন নিদিব আজি দিনটোত যিমান ইমাৰ্জেন্সি হওক ইগনোৰ কৰিবলৈ চাব ধন নিদিব কাৰণ আজি ধন দিলে ফচি যাব ওলাই নাহিব বাকি যিটো ধন আপুনি উপহাৰ স্বৰূপ দিম বুলি ভাবিছে সেই ধনটো আপোনালোকে দিব পাৰে স্বাস্থ্য ক্ষেত্ৰত বৰ এটা শুভ নহয় আজি স্বাস্থ্য বেয়া থাকিব মনটো অকনমান আজি দুৰ্বল হৈ থাকিব পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত মজলীয়াকে মধ্যমীয়াকে আপোনালোকৰ দিনটো চলি যাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অসন্তুষ্টি আপোনালোকৰ বনি থাকিব বৰ এটা লাভ যেন দেখিবলৈ নাপাব বা আপোনালোকে ভবামতে প্লেনিং বিলাক নোহোৱাৰ কাৰণে অসন্তুষ্টি আহিব পাৰে বৈবাহিক জীৱনত মধ্যম স্থিতি থাকিব জীৱন সংগীয়ে আপোনাক সময় দিবলৈ চাব বা আপুনিও আজি জীৱন সংগীক সময় দিবলৈ ট্ৰাই কৰিব কিন্তু কামৰ প্ৰেছাৰৰ কাৰণে যিমান সময় দিম বুলি ভাবিছে দিব নোৱাৰিবও পাৰে কিন্তু ইজনে সিজনৰ প্ৰতি সাপোৰ্ট থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি বন্ধু বৰ্গৰ বহুত বেছি আপোনালোকে হেল্প পাব পাৰে কিছুমান এনেকুৱা সিচুৱেচন আপোনালোকৰ জীৱনত হয়তো চলি আছে যিটো বন্ধুৰ সৰু এটা হেল্পে আপোনালোকৰ গোটেই সিচুৱেচনটো পাল্টি মৰাই দিব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি তেনেকুৱা বন্ধু চয়ন কৰিব জানিব লাগিব যি নেকি আমাৰ বিপদৰ বন্ধু অকল খোৱা লোৱা ফূৰ্তি কৰা বন্ধু নহয় বিপদৰ সময়তো তেওঁ আমাৰ লগত খৰা হৈ থাকে তেনেকুৱা বিলাক সিলেকশন কৰাটোৱে মানুহৰ সবতছে ডাঙৰ কথা আৰু অকল সিলেকশনৰ কথা নহয় আসলে লাকৰো কথা লাকত তেনেকুৱা বন্ধু থাকিব লাগিব যি নেকি আপোনাৰ কাৰণে আপোনাৰ বিপদত খৰা হৈ থাকিব ভৱিষ্যতে আপোনালোকৰ আৰ্থিক স্থিতিটো যাতে ঠিকে থাকে তাৰ কাৰণে আপোনালোকে অকনমান আৰ্থিকভাৱে ডিসিশন বিলাক লওঁতে সাৱধান হ'ব খৰচ যদি কৰিম বুলি ভাবিছে খৰচ কৰোঁতেও ভালকে লিখি চাই জুখি মাপি অকনমান খৰচ কৰক তেতিয়া ভাল হ'ব পৰিবাৰ মধ্যতো সন্তুষ্টিটো আপোনালোকৰ বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত কিন্তু বৰ এটা আজি শুভ যেন অনুভৱ নকৰিব অকনমান ডিস্টাৰ্বেন্স হৈ থাকিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বৰ এটা ফল ভাল নহয় আৰু বৈবাহিক ক্ষেত্ৰতো আজি টুটু মেমে হ'ব পাৰে সৰু কথাত দুইজনৰ বিবাদ হৈ যাব পাৰে বা অকাৰণত মানে সৰু সামান্য কথা এটা নুবুজিলে বুলি ভাবিলে ভুল বুজি পেলাই প্ৰব্লেম হৈ গ'ল তেনেকুৱা ক্ৰিয়েট হ'ব পাৰে আজি আপোনালোকৰ লাকি নম্বৰটো বা ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আপোনালোকে আজি বন্ধু বৰ্গৰ লগত আবেলিৰ এটা সময় এটা পাৰ্ট আজি অতিবাহিত কৰিব পাৰে অতিবাহিত কৰাৰ লগে লগে আপোনালোকে কিন্তু তাৰ লগত নিচাযুক্ত বস্তুটো এড নকৰিব নিচাযুক্ত বস্তু যদি সেৱন কৰে ক্ষতি হ'ব বন্ধু বৰ্গৰ লগত আপোনালোকে এনে লগ কৰক হাঁহি ফূৰ্তি কৰক মনৰ দুখৰ কথা পাতক কিন্তু তেনেকুৱা ধৰণৰ দ্ৰব্য খোৱাৰ কাৰণে একেলগ যাতে নহয় এই বস্তুটো ধ্যান দিব ধৰ্ম আধ্যাত্মৰ লগত জড়িত হোৱা যাত্ৰাবিলাক আপোনালোকে কৰিব পাৰে সুখকৰ বস্তুবিলাকত আপোনালোকে মনোনিৱেশ কৰিব পাৰে কিতাপ পঢ়িব পাৰে খেলকুদত আপোনালোকে মন লগাব পাৰে ধ্যান যোগ প্ৰাণায়ামত আপোনালোকে মন লগাব পাৰে বা অকনমান প্ৰকৃতিৰ বুকুত নামিবলৈও আপোনালোকে চেষ্টা কৰিব পাৰে স্বাস্থ্য ক্ষেত্ৰত শুভ বিশেষ যেহেতু নহয় সাৱধান হ'ব ধনৰ দিশতো কোনো ধৰণৰ ডিসিশন নলব ধনৰ দিশটো মজবুত নাই দেখুৱা পৰিবাৰ মধ্যত সন্তুষ্টি নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰতো বিশেষ এটা শুভ ফল দেখুৱাব যেন নাই লাগা ব্যৱসায় বাণিজ্যত আপোনালোকে আজি কিছুমান সৰু কথাত চকু দিব লাগিব যাতে আপোনাক কোনোবাই নঠগে আজি ঠগন খোৱাৰ সম্ভাৱনা দেখা গৈছে বৈবাহিক ক্ষেত্ৰত মধ্যম স্থিতি থাকিব বৈবাহিক ফালৰ পৰা বেছি একো ডিস্টাৰ্ব নাপায় কিন্তু খং বহুত উঠিলেও আপোনালোকে খঙত অকনমান কন্ট্ৰোল কৰি বিশেষকৈ বাণী সংযম কৰিব বেয়া কথা বেয়া ল্যাঙ্গুৱেজ যাতে মুখৰ পৰা নোলায় সেইটো বস্তু সদায় উলিয়াব নালাগে কিন্তু হেতুত সদায় আপোনালোকে অকনমান বেছিকৈ গুৰুত্ব দিলে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ
এতিয়া আহকচোন আমি এনেকুৱা এটা সূত্ৰ আলোচনা কৰিম যিটো নেকি আমাৰ জীৱনৰ লগত বহুত ধৰণৰকে ওতঃপ্ৰোতভাৱে হয়তো জড়িত হৈ থাকিব। বহুতৰে মনত এটা শংকা থাকে, এই শংকাটো বহুত মানুহৰ মানে 99%ৰে চাগে থাকে। ভাবে তেওঁলোকে মই অমুকক যদি পূজা কৰোঁ অমুকজন দেৱতাই বেয়া পাব নেকি। আপোনালোকে এটা কথা সদায় মন দিব, যিকেইজন আমাৰ গৃহস্থ জীৱন চলাৰ কাৰণে, আমাৰ গৃহস্থ ঘৰখন চলাই নিয়াৰ কাৰণে যিকেইজন দেৱতা বহুত বেছি জৰুৰী, যেনেকে অন্য কাৰোবাক পূজা কৰক নকৰক আপোনালোকে লক্ষ্মীৰ পূজা কৰিবই লাগিব, কাৰণ লক্ষ্মী আমাৰ কাৰণে অত্যন্ত জৰুৰী। লক্ষ্মী নহ'লে আমাৰ একোৱে কাম নহ'ব, হয় নে নহয়? মই জাষ্ট এটা এক্সাম্পল দিলোঁ। এতিয়া শিৱ পূজা চবেই কৰিব লাগে। যি মানুহে ধৰক লক্ষ্মী পূজা কৰে সি শিৱ পূজা কৰিবই, বা যি লক্ষ্মী পূজা কৰে সি নাৰায়ণক ভোগ প্ৰসাদ বা দিবই, বা জন্মাষ্টমী পালন কৰিবই। কথা এটা কৈছোঁ মই। এতিয়া মহাকালীক আকৌ সেই বুলি মহাকালী মাক সকলোৱে পূজা নকৰে, হয় নে নহয়? এতিয়া কোনোবাই লক্ষ্মী নাৰায়ণক যদি পূজা কৰি আছে মহাকালীক পূজা নকৰিলেও হ'ব, লগতে ঘৰতে যে পাতি ল'ব লাগিব তেনেকুৱা বুলি কথা নাই। কিন্তু এজনক কৰিলে যে আনজনে যে বেয়া পাই যাব, সেই ভাৱটো আপোনালোকৰ মনত অহা মানে আপোনালোকে জানিব যে আপোনালোকৰ আধ্যাত্মিকভাৱে ক্লিয়াৰিটি নাই। কোনোবাই জানি বুজি নিজে কৰিব বিচাৰে পাতি লৈছে, সেইটো এটা বেলেগ। কিন্তু কোনোবাই ইমান কৰিব নোখোজে, কিন্তু ভয়ে খায়, মানে ইজনে বেয়া পাব বুলি ইজনে বেয়া পাব বুলি ভাবে সিজনক আনে, সিজনে বেয়া পাব বুলি ভাবে সিজনক আনে, মানে এজন এজনকে বাঢ়ি গৈ থাকি পেলাই বহু দেৱতা হৈ যায়গে। তেতিয়া কি হয়, পূজা কৰোঁতে তেওঁলোকে এজনৰ ওপৰত কোনোজনৰ ওপৰতে ফ'কাছ কৰিব নোৱাৰা হৈ যায়। তেনেকুৱাত এটা বহুত ভাল কথা আপোনালোকে এইটো মন কৰিব। আপোনালোকে সোমবাৰৰ পূজা ভাগ ধৰি লওক, আপোনালোকৰ শিৱলিংগ প্ৰতিষ্ঠা কৰা নাই, ধৰি লওক আপুনি লক্ষ্মী নাৰায়ণকে পূজা কৰি আছে, ধৰি লওক ফৰ এক্সাম্পল দেই। এতিয়া কোনোবাই লক্ষ্মী নাৰায়ণক ৰাখিও শিৱক ৰাখিব পাৰে, মহাকালীক ৰাখিব পাৰে, মই সেইটোলৈ যোৱা নাই। মই আপোনালোকক জাষ্ট এক্সাম্পল দিছোঁ। আপোনালোকৰ যেনিবা লক্ষ্মী গণেশ আছে, লক্ষ্মী গণেশ সৰস্বতী আছে, অন্য কোনো নাই, কথা এটা ক'লো, বা কৃষ্ণ আৰু ৰাধা আছে। তো তেনেকুৱাত আপোনাৰ যি আছে, আপুনি যাক মানি আছে, যাক পূজা কৰি আছে, সেইজনক আপোনালোকে বগা ধৰক সোমবাৰৰ দিনা আমি শিৱ বাবাক যিখিনি বস্তু অৰ্পণ কৰোঁ, তেওঁলোকক শিৱ বাবাক যেনেকৈ পূজা অৰ্চনা কৰোঁ, বা শিৱ বাবাক আপুনি ধৰক বগা মিষ্ঠান্ন, বগা বাতাচা বা বগা যিকোনো বস্তু, বা কুঁহিয়াৰৰ ৰস হ'ল, বগা ফুল হ'ল, বেলপাত হ'ল, শিৱ বাবাক আপোনালোকে যিখিনি অৰ্পণ কৰে, সোমবাৰৰ দিনা নৰ্মেলি বগা বস্তু বেছিকৈ দিয়া হয়। তো সেইখিনি নাৰিকল চাৰিকল যি মন যায়, বা ভাতো কোনোবা দৈ চেনি ভাতো বনাই দিব পাৰে, ক্ষীৰ বনাব পাৰে, সেই বস্তুখিনি আপোনালোকে ৰাধা কৃষ্ণৰ আগতে অৰ্পণ কৰি দিব, বা লক্ষ্মী নাৰায়ণৰ আগতে অৰ্পণ কৰি দিব, সমানে ফল পাব। ইয়াত যদি নাই মানে ঘৰত যদি আপুনি এক্সট্ৰাকৈ ৰখা নাই, সেইটোক লৈ মনত শংকা ৰাখিব নালাগে। মংগলবাৰৰ দিনা ঠিক তেনেকৈ আপোনালোকে মংগলবাৰ দিনা যে দুৰ্গা বা মহাকালী বা হনুমান থাকিবই লাগিব সেইটো নহয়। ৰঙা বস্তু, ৰঙা ফুল, ৰঙা ভোগ প্ৰসাদ, ৰঙা মিষ্ঠান্ন, ৰঙা বস্তু, ৰঙা সেন্দুৰ, ৰঙা কুমকুম, ৰঙা মালা, যিকোনো ৰঙা ফুল, বা কোনোবাই বস্ত্ৰ দিবলৈ বিচাৰিলে ৰঙা বস্ত্ৰ, আপোনালোকে মংগলবাৰ যোনজনে দেৱতা আপোনালোকে ৰাখিছে, ৰাধা কৃষ্ণকো যদি ৰাখিছে, তেতিয়াহ'লে ৰঙা বস্তুবিলাক আপোনালোকে সমৰ্পণ কৰি দিয়ক। বুধবাৰৰ দিনা তেনেকৈ হালধীয়া আৰু সেউজীয়া বস্তুবিলাক সমৰ্পণ কৰক। বৃহস্পতিবাৰ গুৰুবাৰৰ দিনা তেনেকৈ আপোনালোকে হালধীয়া য়েল্ল' কালাৰ বস্তুবিলাক সমৰ্পিত কৰি দিয়ক। কোনোবাই বগলামুখীক নাই ৰখা, লক্ষ্মী আৰু নাৰায়ণক ৰাখিছে, আপুনি নাৰায়ণৰ চৰণতে বগলামুখী নামত অৰ্পণ কৰি দিয়ক। আপুনি আকৌ এক্সট্ৰাকৈ বগলামুখীক পাতি ল'ব নালাগে। যদি আছেতো আছে, ভাল কথা, যদি ৰাখিছেতো ভাল কথা, কিন্তু বগলামুখীক তেনেকৈ ঘৰত প্ৰতিষ্ঠা কৰিব নালাগে, কাৰণ বগলামুখী সাধনা কৰাটো ইজি নহয়। বগলামুখী মাৰ পূজা অৰ্চনা কৰাটো ইজি নহয়। ফটো এখন ৰাখিব পাৰে, সৰু ফটো এখন ৰাখিব পাৰে, 9 ইঞ্চিতকৈ সৰু, কিন্তু মূৰ্তি চুটি যদি আনি লৈছে সেইটো কিন্তু শুভ নহয়, সেইটো কিন্তু ঠিক নহয়, সেইটো মই কৈ দিলোঁ। গতিকে আপোনালোকে প্ৰত্যেকটো বাৰ হিচাপত আকৌ শুক্ৰবাৰে তেনেকৈ আপোনালোকে বগা ফুল, বগা মিষ্ঠান্ন বা ৰং বিৰঙৰ বস্তু যি আপোনালোকে মন যায়, শুক্ৰবাৰৰ কাৰণে ক্ষীৰটোও শুক্ৰবাৰৰ স্পেচিয়েল বস্তু, কুঁহিয়াৰৰ ৰসটোও সেইদিনাৰ স্পেচিয়েল বস্তু হয়, বগা ফুল, বগা মিষ্ঠান্ন সেইবিলাকো স্পেচিয়েল বস্তু হয়। তো শুক্ৰবাৰৰ দিনা আপোনালোকৰ ঘৰত যি দেৱী দেৱতা আছে, শুক্ৰবাৰৰ বস্তুখিনি আপোনালোকে অৰ্পণ কৰিলে, শনিবাৰৰ দিনা ক'লা তিল দিয়া চাকি বা সৰিয়হ দিয়া, ক'লা সৰিয়হ দিয়া চাকি, তাৰপিছত অপৰাজিতা ফুল, নীলা ফুল চুল, ক'লা যিকোনো বস্তু, যি দেৱী দেৱতা আছে সেই দেৱী দেৱতাকে আপোনালোকে শনিবাৰৰ দিনটো সমৰ্পণ কৰি পেলাই আপোনালোকে অৰ্পণ কৰি দিব পাৰে অপৰাজিতা ফুল চুল চব। গতিকে তেনেকৈ আকৌ ৰবিবাৰত ধৰক তেনেকৈ কেশৰীয়া ৰঙৰ বা ৰঙা বা অৰেঞ্জ আকৌ আহি গ'ল, তো তেনেকৈ আপোনালোকে বা গল্ডেন, সেইখিনি আপোনালোকে কৰিব পাৰে, একেজন দেৱতাতে হৈ যাব। তাৰ কাৰণে আপোনালোকে বেলেগকৈ আনি মই শনিবাৰৰ অমুকটো কৰিম, অমুক প্ৰতিষ্ঠা কৰিব লাগিব, সেইটো আপোনালোকে এক্সট্ৰাকৈ নকৰিলেও হয়। এই বস্তুবিলাক বহুত গুৰুত্বপূৰ্ণ কথা, বহুতে এই সঁচা কথাবিলাক নকয়, মানুহক বেছিকৈ বিবুদ্ধিত পেলাই, বেমেজালিত পেলাই। এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰিম। মহা উপায়ত আজি আপোনালোকে ক্ষীৰ ভোগ লগাব পাৰে মন্দিৰত, নিজৰ মন্দিৰত বা সামূহিক মন্দিৰত, বা আপোনালোকৰ যদি ধন বিষয়ক সমস্যা বহুতকৈ চলি আছে, বেদেনাৰ ৰস আপোনালোকে শিৱলিংগত অৰ্পণ কৰিব পাৰে। বেদেনাৰ খোলাটো যে এই বাকলিত আপোনালোকে চাকি জ্বলাব পাৰে। লগতে আপোনালোকে ক্ষীৰ ভোগ লগাব পাৰে, ঘৰত হওক বাহিৰত হওক। এইকেইটা ৰিমেডিৰ ভিতৰত এটাও যদি আপোনালোকে কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।